হয় বন্ধুসকল, এই মানুহৰ সমাগম কি হৈছে আপোনালোকে জানেনে? আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকক মই সকলো ডিটেইলছত কৈ আছোঁ। আৰু এই জাগা বা ঠাইখিনিৰ নাম হৈছে গোৱালপাৰা মাটিয়া চাৰ্কেলৰ অন্তৰ্গত সূৰ্য পাহাৰৰ উত্তৰ পিনে মহাদেৱ পাহাৰৰ গাতে লাগি থকা জলজলি নদীত এটা ল'ৰা নিৰুদ্দেশ হোৱাক লৈ শ শ ৰাইজৰ ভিৰ। অনুমানিক আজি দিনৰ 3 বা 3:30 মান বজাত এগৰাকী মাতৃয়ে দুজন সন্তানক লৈ এই ঠাইলৈ ফুৰিবলৈ আহিছিল আৰু সেই সময়তে শিলৰ পৰা ভৰি পিছল খাই দুজনকৈ ল'ৰা পানীত পৰি যায়। সেই সময়তে মাতৃগৰাকীয়ে এটা পুত্ৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়, আন এটা পুত্ৰ ঠাইখিনিতে নিখোজ হৈ যায় আৰু লগে লগে আৰক্ষীক অৱগত কৰে আৰু লগে লগে SDRFৰ দল এটা উপস্থিত হয়। তেওঁলোকে উদ্ধাৰ অভিযানত নামি পৰে আৰু এই উদ্ধাৰ অভিযান কেইবা ঘণ্টা জুৰি চলি আছে আৰু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। SDRFৰ দলটোৰ লগত স্থানীয় মাছমৰীয়া কেইবাগৰাকী মানুহে সহায় আগবঢ়ায় আৰু কেইবাগৰাকীও ব্যক্তিয়ে মাছমৰীয়া নাৱেৰে এইদৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখে। আপোনালোকে ইয়াত দেখাই পাইছে কেমেৰাৰ সন্মুখত। নিৰুদ্দেশ হোৱা ল'ৰাৰ মাতৃগৰাকী হুকহুকাই কান্দি আছে, এই ঠাইতে বৰ্তমানো উপস্থিত আছে আৰু সেই পৰিয়ালটোত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি আৰু সেই মাতৃগৰাকী কান্দি কান্দি ঢলি পৰিছে। সেই ঠাইখিনিতে শ শ ৰাইজৰ ভিৰ বৰ্তমান সময়ত। হয় বন্ধুসকল, আমি জনামতে এই ঠাইতে আগতো কেইবাবাৰ এই ধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঠাইৰে আশে পাশে থকা যিসকল স্থানীয় লোক আছে তেওঁলোকক অনুৰোধ কৰিব বিচাৰোঁ যাতে এই ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, সকলোৱে অৱগত থাকিব। আপোনালোকে দেখাই পাইছে যে আমাৰ কেমেৰাৰ সন্মুখত SDRFৰ বৃহৎ দল এটা নামি পৰিছে উদ্ধাৰ অভিযানত আৰু তেওঁলোকৰ যি প্ৰচেছ আছে সেই প্ৰচেছ মোতাবিক তেওঁলোকৰ কাৰ্য অব্যাহত আছে আৰু এই উদ্ধাৰ অভিযান কেইবা ঘণ্টা জুৰি এওঁলোকে অব্যাহত ৰাখিছে। এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই। চাবলৈ অহা স্থানীয় ৰাইজ এই উৎকাত গৰমত এইদৰে তেওঁলোকে আছে আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। পিটিয়া রয়েছে ফাঁসা নাই